গণতন্ত্ৰ ৰক্ষা কৰিবলৈ গৈ এবাৰ শ্বহীদ হ'ল অসমৰ এজন CRPF জোৱান। এয়া নতুন কথা নহয়, ইতিহাসৰ পাতত এনে বহুত আছে। দেশমাতৃ সেৱাৰ নামত CRPF আচলতে যিসকল জোৱান ভৰ্তি হৈছিল আৰু তাৰ পাছত এনেধৰণৰ ইতিহাস বহুত আছে যি দেশমাতৃ সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল। আৰু আজিৰ দিনটোত এটা বিশেষ আচলতে দুখজনক খবৰ অসমৰ বাবে, কিয়নো অসমৰ এগৰাকী CRPF জোৱান যি গণতন্ত্ৰ ৰক্ষাৰ বাবে গৈ এতিয়া শ্বহীদ হ'ব লগা হ'ল। এটা উগ্ৰপন্থী সংগঠনৰ লগত গুলিয়াগুলি সংঘৰ্ষ আৰু মণিপুৰৰ এটা উগ্ৰপন্থী সংগঠন কুকি সংগঠনৰ লগত গুলিয়াগুলি আচলতে সংঘটিত হৈছিল, তাত মৃত্যুবৰণ কৰিছে। তাত শ্বহীদ হৈছে অসমৰ সেনা জোৱান এগৰাকী সেনা জোৱান নাছিৰ উদ্দিন। ইতিমধ্যে নাছিৰ উদ্দিনে আচলতে সংঘৰ্ষত শ্বহীদ হ'ব লগা হৈছে। গণতন্ত্ৰ ৰক্ষাৰ বাবে মণিপুৰত দায়িত্ব পালন কৰিবলৈ গৈছিল আৰক্ষী জোৱানজন, আৰু আৰক্ষী জোৱানজনে এনেধৰণে দায়িত্ব পালন কৰাৰ পাছত কুকি সংগঠনৰ সৈতে গুলিয়াগুলি সংঘৰ্ষত শ্বহীদ হ'ব লগা হৈছে। বৰপেটা ভেলাৰ নাছিৰ উদ্দিন চৰকাৰ নামৰ এইগৰাকী জোৱানে গণতন্ত্ৰ ৰক্ষাৰ বাবে নিৰ্বাচনৰ যি কালিৰ দিনটোত নিৰ্বাচনৰ যি ভোট গ্ৰহণ আছিল আৰু ভোট গ্ৰহণৰ দিনা মণিপুৰলৈ গৈছিল। দায়িত্ব পালন কৰিবলৈ মণিপুৰলৈ যোৱাৰ পাছতে এতিয়া কুকি সংগঠনৰ লগত সংঘৰ্ষ হৈছিল, গুলিয়াগুলি প্ৰায় 2 ঘণ্টা ধৰি গুলিয়াগুলি সংঘৰ্ষ, আৰু তাৰ পাছত শ্বহীদ বৰণ কৰিবলগীয়া হ'ল এইগৰাকী CRPF জোৱানে। মণিপুৰত কুকি সংগঠনৰ সৈতে বিষ্ণুপুৰ জিলাৰ যি নৰসেনা নামৰ অঞ্চল আছিল তাতেই সুৰক্ষাৰ স্বাৰ্থত তেওঁ নিয়োজিত হৈ আছিল, আৰু তাৰ পাছত কুকি সংগঠনৰ সৈতে গুলিয়াগুলি যি সংঘটিত হৈছিল প্ৰায় 2 ঘণ্টা ধৰি গুলিয়াগুলি হৈছিল, আৰু এই গুলিয়াগুলিতে শ্বহীদ হ'ব লগা হ'ল এইগৰাকী বৰপেটা CRPF জোৱান। অসমৰ বাবে এই মুহূৰ্তত আমি যদি কওঁ দুখজনক খবৰ, অসমৰ ইতিহাসত এনে বহুত বীৰ জোৱানৰ কথা আছে। 90 দশকৰ পৰা জিন্তু গগৈৰ পৰা যদি আমি আৰম্ভ কৰোঁ, দেশ মাতৃ সেৱা কৰিবলৈ গৈ এনে সেনা জোৱান আচলতে শ্বহীদ হোৱা বহু ইতিহাস আছে। কিন্তু কালিৰ দিনটোত নিৰ্বাচনৰ যি ভোটগ্ৰহণ আছিল মণিপুৰত ভোটগ্ৰহণৰ দায়িত্বত থকা এইগৰাকী সেনা জোৱান কুকি সংগঠনৰ সৈতে গুলিয়াগুলি সংঘৰ্ষ যি হৈছিল, আৰু তাৰ পাছত শ্বহীদ হ'ব লগা হ'ল এইগৰাকী সেনা জোৱান নাছিৰ উদ্দিন চৰকাৰ। নাছিৰ উদ্দিনৰ লগতে আন এগৰাকী উপ পৰিদৰ্শকো এই সংঘৰ্ষত মৃত্যুবৰণ কৰিব লগা হৈছে, শ্বহীদ হ'ব লগা হৈছে। এনেধৰণৰ আচলতে ইতিহাসৰ ইতিমধ্যে আমি কৈছোঁ যে বহু ঘটনা আছে যিসমূহ দেশ মাতৃ সেৱাৰ নামত শপত গ্ৰহণ কৰি দেশ মাতৃ সেৱাত নিয়োজিত হৈ থাকে আৰু তাৰ পাছত এনেধৰণে শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল। কিন্তু কালিৰ দিনটোত একেবাৰে ডাঙৰ খবৰ আছিল বা দুখজনক খবৰ এইটোৱেই যে গণতন্ত্ৰ ৰক্ষাৰ বাবে যে নিয়োজিত হৈ থকা এগৰাকী সেনা জোৱান আছিল, আৰু সেনা জোৱানজন হৈছে নাছিৰ উদ্দিন চৰকাৰ, যিগৰাকী বৰপেটা ভেলা তেওঁ বাসগৃহ আছিল। আৰু এই খবৰ যেতিয়া বৰপেটা বাসগৃহত ইতিমধ্যে পৰিয়ালৰ লোকে লাভ কৰিছে, তাৰ পাছতেই বৰপেটাত ইতিমধ্যে পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি হৈছে, কিয়নো বৰপেটাৰ পৰা আচলতে CRPF জোৱানত দেশ মাতৃ সেৱাৰ নামত শপত গ্ৰহণ কৰিছিল, আৰু শপত গ্ৰহণ কৰি CRPF জোৱানত ভৰ্তি হোৱা এইগৰাকী যি নাছিৰ উদ্দিন চৰকাৰে মণিপুৰত নিৰ্বাচনৰ দায়িত্বত তেওঁ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আছিল, তাত দায়িত্ব পালন কৰি আছিল, আৰু তাৰ পাছতে এইগৰাকী জোৱানে আচলতে শ্বহীদ হ'ব লগা হৈছে। যেহেতু আমি কৈছোঁ যে কুকি সংগঠন আৰু মণিপুৰৰ যি হিংসাত্মক পৰিস্থিতি এয়া আজিৰ নহয়, প্ৰায় 1 বছৰৰ ইতিমধ্যে অতিক্ৰম কৰিছে মণিপুৰৰ হিংসা জৰ্জৰিত এই ঘটনাসমূহ। মৈত্ৰী আৰু যি কুকি সংগঠনৰ মাজত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া আচলতে ভয়াৱহ পৰিৱেশ আমি দৃশ্য দেখুৱাইছোঁ। আচলতে এয়া যি সংঘৰ্ষ গুলিয়াগুলি সংঘৰ্ষ হোৱাৰ পাছত আচলতে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে মণিপুৰত। ইতিমধ্যে প্ৰশাসনে এই গোটেই ঘটনা সন্দৰ্ভত তদন্তৰ বাবে নিৰ্দেশনা জাৰি কৰিছে, আৰু লগতে যিগৰাকী মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝা আছে, প্ৰদীপ কুমাৰ ঝাই ইতিমধ্যে ঘটনাৰ লগত যিসকল দুৰ্বৃত্ত আছিলে, যিসকল দোষী আছিলে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে তেওঁ আহ্বান জনাইছে। এই মুহূৰ্তত আচলতে অসমৰ বাবে একেবাৰে দুখজনক খবৰ, যিহেতু অসমৰ এইগৰাকী সেনা জোৱান যি দেশ মাতৃ সেৱাৰ নামত নিয়োজিত হৈ আছিল, দেশৰ স্বাৰ্থত তেওঁলোকে যিধৰণে সীমান্ত অঞ্চলত যিধৰণে বিভিন্ন সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হ'ব লগা হৈছিল, তাৰ পাছত গণতন্ত্ৰ ৰক্ষাৰ বাবে যিহেতু দেশত এতিয়া চলি আছে 24 লোকসভা নিৰ্বাচন,
আৰু 24 লোকসভা নিৰ্বাচনত বিভিন্ন প্ৰান্তত যিসকল সেনা জোৱানে কাম কৰি আছিল, যিসকল সেনা জোৱান ইতিমধ্যে সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত হৈ আছিল। আৰু তাৰ পাছতে এতিয়া দুখজনক খবৰটো আহিছে অসমলৈ। অসমৰ এইগৰাকী সেনা জোৱান যিগৰাকীয়ে দেশ মাতৃ সেৱা কৰিবলৈ গৈ বা যিধৰণে গণতন্ত্ৰ স্বাৰ্থত আচলতে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত যিধৰণে তেওঁ নিজক নিয়োজিত কৰি ৰাখিছিল, তেওঁৰ যি সুৰক্ষা যি অঞ্চল আছিলে, আমি কৈছোঁ যে নৰসেনাৰ নামত যিটো অঞ্চল বিষ্ণুপুৰ জিলাৰ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ তাত আচলতে তেওঁ দায়িত্ব পালন কৰি আছিল। দায়িত্ব পালন কৰাৰ পাছতে নিশা সংগঠিত হৈছিল, নিশা 12 বজাৰ পৰা 2 বজালৈকে প্ৰায় 2টা ঘণ্টা আচলতে তাত গুলীয়াগুলি হৈছিল। আৰু সেই 2টাকৈ ঘণ্টাত গুলীয়াগুলিতে এগৰাকী উপ পৰিদৰ্শকৰ লগতে CRPF জোৱান নাছিৰুদ্দিন চৰকাৰে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। আচলতে এই খবৰতে ইতিমধ্যে ৰাজ্যজুৰি এতিয়া শোকৰ ছাঁ পেলাইছে, কিয়নো এইসকল সেনা জোৱানে দেশ মাতৃ সেৱাৰ স্বাৰ্থত শপত গ্ৰহণ কৰে আৰু দেশ মাতৃৰ স্বাৰ্থতেই তেওঁলোকে ঘৰ পৰিয়াল পৰিচৰ্যন সকলোৰ পৰা আঁতৰি দেশ মাতৃ সেৱাত নিয়োজিত হৈ থাকে। আৰু এইগৰাকী সেনা জোৱানৰ ইতিমধ্যে মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যত অসমত ইতিমধ্যে শোকৰ ছাঁ পেলাইছে আৰু তেওঁৰ পৰিয়ালবৰ্গৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। কালিৰ দিনটোত মণিপুৰৰ যি হিংসাত্মক ঘটনা, আমি এই মুহূৰ্তত কৈছোঁ যে মণিপুৰৰ এনেধৰণৰ হিংসা জড়িত অঞ্চলত কালিৰ দিনটোত নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছিল আৰু ভোটগ্ৰহণৰ পাছতে নিশা 12 বজাৰ পৰা যি 2 বজালৈকে 2 ঘণ্টাজোৰা কুকি উগ্ৰপন্থী সংগঠনৰ লগত আৰক্ষী সেনা জোৱানৰ গুলীয়াগুলি হৈছে। আৰু গুলীয়াগুলিত উপ পৰিদৰ্শক এগৰাকী লগতে বৰপেটাৰ এইগৰাকী নাছিৰুদ্দিন চৰকাৰ CRPFৰ 128 নং বেটেলিয়নৰ যিগৰাকী CRPF জোৱান নাছিৰুদ্দিন চৰকাৰ এইগৰাকীয়ে ইতিমধ্যে শ্বহীদ হ'ব লগা হৈছে। তাৰ পাছতে ৰাজ্যজুৰি ইতিমধ্যে শোকৰ ছাঁ পৰা দেখা গৈছে। বৰপেটাৰ নিজৰ গৃহ জিলাত গৃহ সমষ্টিত গৃহ অঞ্চলত পৰিয়ালৰ মাজতো হাহাকাৰ পৰিস্থিতি সন্মুখীন হৈছে। আমি কৈছোঁ যে গণতন্ত্ৰৰ স্বাৰ্থত গৈছিল এইগৰাকী নাছিৰুদ্দিন চৰকাৰ। কুকি আৰু মৈত্ৰী সংঘৰ্ষৰ যি হিংসাত্মক এক পৰিস্থিতি সৃষ্টি হৈ আছিল মণিপুৰত, তাৰ পাছতে মণিপুৰৰ সেই হিংসাত্মক পৰিস্থিতিৰ মাজত কালিৰ দিনটোত এখন আসনত ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিছিল। আৰু নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিছত নিশা 12 বজাৰ পৰা 2 বজালৈকে এই ভয়ংকৰ গুলীয়াগুলিৰ সন্মুখীন হৈছিল আৰু কুকি উগ্ৰপন্থীৰ লগত যি আৰক্ষী জোৱানৰ গুলীয়াগুলি হৈছিল। আৰু গুলীয়াগুলিৰ পাছতে 2গৰাকীকৈ সেনা জোৱান ইতিমধ্যে শ্বহীদ হৈছে, এগৰাকী উপ পৰিদৰ্শকৰ লগতে CRPF 128 নং বেটেলিয়নৰ এইগৰাকী নাছিৰুদ্দিন চৰকাৰ। অসমৰ এইগৰাকী CRPF জোৱান ইতিমধ্যে মৃত্যুৰ বাতৰিয়ে গোটেই সমগ্ৰ ৰাজ্যত ইতিমধ্যে শোকৰ ছাঁ পেলোৱা দেখা গৈছে। আৰু এই মুহূৰ্তত আমি জনাইছোঁ মণিপুৰৰ হিংসাত্মক যি পৰিস্থিতি, কুকি আৰু মৈত্ৰী যি সংগঠন আছিলে তেওঁলোকৰ মাজৰ পৰাই যি এক হিংসা জড়িত পৰিস্থিতিয়ে বিৰাজ কৰিছিল। আৰু তাৰ পৰিৱেশসমূহ আমি ইতিমধ্যে পূৰ্বে দেখুৱাইছিলোঁ কেনেধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজপথৰ বিভিন্ন দোকান পোহাৰ ভাঙি জ্বলাই দিয়া হৈছিল। এনেধৰণৰ বহু সংখ্যাত্মক আচলতে হিংসাত্মক পৰিস্থিতিৰ মাজতেই নিৰ্বাচন 2024ৰ যি লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পিছতেই কালিৰ দিনটোত সংঘটিত হোৱা এই ঘটনাই ইতিমধ্যে শোকৰ ছাঁ পেলাইছে। আৰু মণিপুৰ প্ৰশাসনে ইতিমধ্যে তদন্তৰ ব্যৱস্থা কৰিছে। আৰু যি মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝা, তেওঁ আচলতে এই ঘটনাক আচলতে এক প্ৰকাৰে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই ঘটনাৰ লগত যি জড়িত ব্যক্তি আছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। পৰৱৰ্তী সময়ত মণিপুৰ প্ৰশাসন ব্যৱস্থাই কি ব্যৱস্থা গ্ৰহণ কৰে, আৰক্ষীয়ে আচলতে যি আৰক্ষী বিভাগৰ পৰা বা প্ৰশাসন যন্ত্ৰটোৱে কেনেধৰণে এই বিষয়টো চাই আৰু কেনেধৰণে দোষীক কৰায়ত্ব কৰিবলৈ তেওঁলোকে সক্ষম হয়, এই পৰৱৰ্তী সময়ত আমি আপোনালোকক সবিস্তাৰে গোটেই ঘটনাৱলী সন্দৰ্ভত জনাই দিম। কিয়নো অসমৰ বাবে এটা আচলতে দুখৰ খবৰ, যিহেতু অসমৰ এইগৰাকী জোৱানে ইতিমধ্যে শ্বহীদ হ'ব লগা হৈছে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ গৈ। পৰৱৰ্তী সময়ত মণিপুৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে আমি আপোনালোকক জনাই যাম। তাৰ বাবে আপোনালোকে পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব দ্য নিউজ প্লাছ।